নমস্কাৰ মই শব্নমী আছমিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছো এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এক বিগ ব্ৰেকিং নিউজ গুজৰাটত বৃহৎ অস্ত্ৰ চোৰাংকাৰী বিৰোধী অভিযান 16 জন গ্ৰেপ্তাৰ 15টা অস্ত্ৰ আৰু 889টা লাইভ কাৰ্ট্ৰিজ উদ্ধাৰ গুজৰাটৰ এন্টি টেৰৰিষ্ট স্কোৱাডে বৃহস্পতিবাৰে এখন আন্তঃৰাজ্য অস্ত্ৰ চোৰাংকাৰী ৰেকেটৰ সৈতে জড়িত 16 জন লোকক গ্ৰেপ্তাৰ কৰে অভিযানত 8টা ৰিভলভাৰ 2টা পিস্তল আৰু 5টা 12 ব'ৰ গানসহ 15টা অস্ত্ৰ আৰু মুঠ 889টা লাইভ কাৰ্ট্ৰিজ জব্দ কৰা হৈছে সিনিয়ৰ এটিএছ বিষয়াসকলৰ মতে এই অভিযান এখন সংগঠিত অপৰাধ চক্ৰৰ বিৰুদ্ধে চলি থকা তদন্তৰ অংশ এই চক্ৰই মণিপুৰ আৰু নাগালেণ্ডৰ দৰে পূৰ্বোত্তৰ ৰাজ্যৰ নকল লাইসেন্স ব্যৱহাৰ কৰি অবৈধভাৱে অস্ত্ৰ সংগ্ৰহ কৰিছিল এই ৰেকেট গুজৰাট হাৰিয়ানা আৰু ভাৰতৰ আন কিছুমান অংশলৈ বিস্তৃত গ্ৰেপ্তাৰ হোৱা 16 জন লোকৰ ভিতৰত কিছু লোকৰ বিৰুদ্ধে ইতিমধ্যে অপৰাধমূলক ক্ৰিয়াকলাপত জড়িত থকাৰ অভিযোগ আছে গুজৰাট এটিএছে তেওঁলোকৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে ইতিমধ্যে 23 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 108 জন সন্দেহজনক লোকৰ ওপৰত নজৰ ৰখা হৈছে এই অভিযানত আগতে গ্ৰেপ্তাৰ হৈছিল গেটৰ মূল অভিযুক্ত বিশাল পাণ্ডিয়া ধ্বনি মেহতা আৰু মুকেশ বাম্বা গুজৰাট এটিএছে কোৱা অনুসৰি তদন্তত অধিক অস্ত্ৰ উদ্ধাৰ আৰু গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে এনে ধৰণৰ গুৰুত্বপূৰ্ণ খবৰবোৰ চাবলৈ আমাৰ লগত সংযুক্ত হৈ থাকক আসাম নিউজ এক্সপ্ৰেছ চেনেলটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ